আমি আজি ৰাতিপুৱাৰ পৰা প্ৰথম কাৰ্যসূচী ল'লোঁ পতাকা উত্তোলন, তাৰপৰা স্মৃতি তৰ্পণ, তাৰপিছত লৈছোঁ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত লৈছোঁ আমন্ত্ৰিত কৰি অনা নামতি গ'ল দুমুখী জাজুৰিৰ পৰা। তাৰপিছত আমি উন্মোচন কৰিলোঁ পুতলাদাৰ। তাৰপিছত অলপ পাছতে আমাৰ কেলিগোপাল নাট উন্মোচন হ'ব। তাৰ লগে লগে কেলিগোপাল নাট উন্মোচন কৰাৰ আগে আগে স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰিম। সেয়েহে এই অনুষ্ঠানটো আমাৰ অকেৰেং ৰাইজে বহুত দিনৰ পৰা পাতি আহিছে। 1975 চনৰ পৰা পাতি আজি একেৰাহে 50 বছৰ ভৰি দিলে। বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্য আৰু একতাৰ যিটো মিলন বান্ধোন সেয়া আমাৰ অকেৰেং অঞ্চলতে দেখা পোৱা যায়। আমি বিভিন্ন জাগাত দেখিছোঁ তেনেকুৱা ৰাস ক্ৰীড়া পতা আমি দেখা নাই। এইখিনি সম্পূৰ্ণৰূপে ট্ৰাইবেল এৰিয়া, তথাপিতো আমি ৰাসটো যে জীয়াই ৰাখিছোঁ সেইটো আমি অসমবাসীৰ আগত এটাই চিনাকি কৰিব বিচাৰিছোঁ। আমি সমূহ জাতি জনগোষ্ঠী মিলি আমি অসমীয়া সেইটোৱে ক'ব বিচাৰিছোঁ। কিমান দিনীয়া কাৰ্যসূচী লৈছে হাতত? আমি 4 দিনীয়া কাৰ্যসূচী লৈছোঁ। আজি প্ৰথম দিনীয়া কাৰ্যসূচী। হয়, এই কাৰ্যসূচীত যিখিনি আমি সহায় সহযোগিতা পাইছোঁ কাৰ্বি আংলং সাহিত্য শাস্ত্ৰ পৰিষদৰ EM তথা এই নমাটি সমষ্টিৰ জনপ্ৰতিনিধি ৰীতা সিং ডাঙৰীয়াৰ ছাৰৰ যদি সহযোগ নাথাকে আমি এই অনুষ্ঠানটো সফল কৰাত কিছু অসুবিধা ব্যাঘাত জন্মিলে হয়। তেখেতৰ সহায় সহযোগ একান্ত আন্তৰিকতাৰ বাবে এই অনুষ্ঠানটো পাতিবলৈ আমি সফলভাৱে আয়োজন কৰিবলৈ সমৰ্থ হৈছোঁ।